হেই গাইজ, গুড আফটাৰনুন গাইজ। আপোনালোক কেনে আছে গাইজ? আজি বহুত ৰ'দ দিছে, তামাম ৰ'দ দিছে। আপোনালোকে চাব পাৰে কিমান ৰ'দ দিছে। আৰু মই বহি আছোঁ গছৰ তলত। এয়া গাইজ, গছৰ তলত বহি আছোঁ, বতাহ আহি আছে। ইমান গৰম দিছে, মানে ক'ত যাওঁ ক'ত নাযাওঁ হৈছোঁ। আমাৰ ঘৰততো ইমান গৰম নালাগে, কিন্তু ইয়াতে বহুত গৰম লাগে, যিহেতু চোতালত ডাইৰেক্ট ৰ'দ পৰে। সেইকাৰণে আমাৰ ঘৰততো ইমান ৰ'দ নালাগে। আৰু কাৰেণ্টটোও গুচি গৈছে। তামাম ৰ'দ দিছে গাইজ, আজি তামাম ৰ'দ দিছে। আৰু সৌটো হৈছে অশোকে গা ধুই আহিলাক। আজি নাই বুলি ক'লেও 47 ডিগ্ৰী 48 ডিগ্ৰী মান আছে কিজানি। ইমান ৰ'দ দিছে। মোৰ পিছফালে আছে কচু গছ, ডাঙৰ ডাঙৰ কচু গছ। এয়া গাইজ, চাওক গাইজ কিমান ৰ'দ দিছে। আৰু এইটো হৈছে পিঁয়াজ ফুল গাইজ, পিঁয়াজ ফুলৰ গছ। এয়া চাওক পিঁয়াজ ফুল। সৰু থাকোঁতে এই পিঁয়াজ ফুলেৰে সৈতে আমি বহুত খেলিছিলোঁ, ৰন্ধা বঢ়া খেলিছিলোঁ। গাইজ ইমান ৰ'দ দিছে যে, মানে ইমান ৰ'দ দিছে, পাকি গ'লোঁ, বৰ পকি গ'লোঁ একদম গাইজ। বইল হৈ যোৱাৰ দৰে লাগিছে একদম। বুজি পাইছেনে গাইজ? ইমান ৰ'দ দিছে। বাৰু আপোনালোকৰ ফালে কেনেকুৱা ৰ'দ দিছে, ক'ৰ পৰা চাই আছে ভিডিঅ'টো যোগে কমেণ্ট কৰক। মোৰতো পূৰা ঘাম ওলাই আছে একদম। আপোনালোকে চাব পাৰে মই কিমান ঘামিছোঁ। এয়া গাইজ, প্ৰচুৰ ঘামি আছোঁ। গছৰ তলত বহি আছোঁ, কিন্তু তথাপিও ঘামি আছোঁ। গৰম ভাৱটো আহি আছে। গছৰ তলত বহি আছোঁ, তথাপিও গৰম ভাৱটো আহি আছে। ৰুমত আৰু বেছি গৰম লাগে, সেইকাৰণে ৰুমৰ পৰা ওলাই আহিলোঁ। কাৰেণ্টটোও গুচি গৈছে দুৰ্ভাগ্যবশতঃ। কাৰেণ্টটো নাথাকিয়েই ইয়াতে বেছি, কাৰেণ্টটো গুচিয়ে যায়। আমাৰ তাত হ'লে এনেকুৱা নহয়, আমাৰ তাত হ'লে এনি টাইম কাৰেণ্ট থাকে, যিহেতু আমাৰ ঘৰত ইনভাৰ্টাৰ আছে। সেইকাৰণে গাইজ গৰমটো কম লাগে। অনবৰতে ফেনটো চলি থাকে যিহেতু, সেইকাৰণে গৰমটো কম লাগে। ইয়াতে গৰমটো বেছি লাগে। চোতালত এটাও গছ নাই, ডাইৰেক্ট ৰ'দ পৰে। সেইকাৰণে ডাইৰেক্ট ৰ'দ পৰাৰ বাবে গৰমটো বেছি। ডাইৰেক্ট ৰ'দ পৰাৰ বাবে গৰমটো বেছি লাগে গাইজ। সৌটো হৈছে আমাৰ ঘৰ গাইজ। ইয়াতেও ৰ'দ পৰি আহি আছে, ইয়াৰ পৰাও গুচিব লাগিব এতিয়া।